গড়াইমাৰী সহবাৰ সমিতিৰ বছৰীয়া সাধাৰণ সভাখন 2023-24 চনত নিজ কাৰ্যালয় অনুষ্ঠিত কৰা হ'ব। ইয়াৰ বাবে মই আমাৰ কাৰ্যবাহী বিষয়া শ্ৰী বিজয় বসুমত চলাবলৈ অনুগ্ৰহ কৰিলোঁ। মই সভাপতি আসনখন গ্ৰহণ কৰিলোঁ। স্কুলাবৰ কাৰণে মই অবজাৰ্ভাৰ ছাৰ ৰফিকুল হক হুছেইনক চলাই নিবলৈ অনুৰোধ জনালোঁ। উপস্থিত গড়াইমাৰী সভা সমিতিৰ সদস্যসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি বহুদিন পিছত আমাৰ গড়াইমাৰী সভা সমিতিৰ সাধাৰণ সভা সকলো অনুষ্ঠিত হ'ব। ইয়াৰ আগত আমাৰ নমিনেশ্যন হৈছিল, নমিনেশ্যনত আমাৰ দিছিল, সেই হিচাপে সেই নমিনেশ্যন পত্ৰখন গ্ৰহণ হৈছে আৰু আমাৰ 9জনে আমাৰ আজি এই সভাত উপস্থিত আছে। যিহেতু আমাৰ মানে সমিতিখন 15জনীয়া কমিটি অসম সমবায় আইন 2007 31 ধাৰামতে বছৰীয়া সাধাৰণ সভাৰ কাৰ্যসূচী সভাপতি আসন গ্ৰহণ কৰিলে আমাৰ বিজয় বসুমতী ছাৰে। এতিয়া 2 নম্বৰ আছে নতুন সঞ্চালক মণ্ডলী নিৰ্বাচন পৰিচালনা কৰিব বিভাগীয় ৰিটাৰ্নিং বিষয়া মণিকান্ত বড়ো আমাৰ ৰিটাৰ্নিং অফিচাৰে তেখেতে এতিয়া কথাখিনি কৈ দিব। আমাৰ অবজাৰ্ভাৰ ডাঙৰীয়ালৈ লগতে আমাৰ গড়াইমাৰী সমবায় সমিতিৰ যিটো এক্সিকিউটিভ অফিচাৰ হিচাপে বিজয় বসুমতাৰী আছিলে তেখেতকো নমস্কাৰ জনাইছোঁ। আমাৰ এছিষ্টেণ্ট ৰিটাৰ্নিং বিষয়া বিহুন নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ গড়াইমাৰী সমবায় সমিতিৰ ছুপাৰভাইজিং অফিচাৰ জ্যোতিকা দে ডাঙৰীয়ানী, আমাৰ সম্পাদক ডাঙৰীয়া গড়াইমাৰী, আমাৰ এক চেয়াৰমেন গড়াইমাৰীৰ মণ্ডল ডাঙৰীয়া, আমাৰ গড়াইমাৰী আউটপোষ্টৰ ইনচাৰ্জ নাৰায়ণ পাঠক ডাঙৰীয়া, লগতে আমাৰ গড়াইমাৰী সমবায় সমিতিৰ বিভিন্ন আমাৰ নমিনেশ্যন গ্ৰহণৰ টাইম আছিলে সময় আছিলে আমাৰ 11 বজাৰ পৰা 2 বজালৈকে আমি নমিনেশ্যন গ্ৰহণ কৰিবলৈ আহিছোঁ। এজ এ ৰিটাৰ্নিং অফিচাৰ হিচাপে মই আহিছিলোঁ। আমাৰ আৰু 2টা আসন আছে মহিলাসকলৰ কাৰণে সংৰক্ষিত আৰু এটা আছে আমাৰ SC বা STৰ কাৰণে, মানে ইয়াত এটা আছে আমাৰ সংৰক্ষণ। মই আহি পাই পেলাই নমিনেশ্যন গ্ৰহণ কৰিছোঁ মাত্ৰ 9খন, মানে এইটো আমাৰ জেনেৰেল কেটেগৰী, অপেন কেটেগৰী। তাত যিহেতু 12টা আসন আছে, আমি 13টা নমিনেশ্যন পালে নিৰ্বাচন হ'লে যাম। যিহেতু 12টাই পোৱা নাই, খালি 9টাহে আমি পাইছোঁ। গতিকে সেই 9জনটো মই যোৱা 24 তাৰিখে একচেপ্ট কৰি থৈ গৈছোঁ আৰু আজি মই তেওঁলোকক মানে বিনা প্ৰতিদ্বন্দ্বিতাৰ কাৰণে dated 21/12/2023 to the election of the Board of Directors of Gড়াইমাৰী Samabaya Samiti Limited do hereby declare that the following candidates are duly elected without contest as directors of the Gড়াইমাৰী Samabaya Samiti Limited for the terms of next 5 years. 5 বছৰৰ কাৰণে first year without contest from 2023-24 to মানে 2023 আৰু 24 পৰা তেওঁলোকৰ 2027-28 লৈকে 5 বছৰীয়া তেওঁলোকৰ কাৰ্যকাল। ইয়াত যিটো মই অপেন কেটেগৰীত পাইছিলোঁ 9জনৰ নামটো দিছোঁ, গাই দিছোঁ। 2 নম্বৰত আছে ৰাজাউল ইছলাম বানিয়া,
তেওঁ গিৰৱাৰী এড্ৰেছ চেয়াৰ নম্বৰ 1616। 3 নম্বৰত আছে আমিৰ হুছেইন নাচনগুৰি, তেওঁ চেয়াৰ নম্বৰ 3708। 4 নম্বৰত আছে ইব্ৰাহিম আলী 1 নম্বৰ নাচনগুৰি, চেয়াৰ নম্বৰ 3725। খালিদ হাছান বাবু গিৰৱাৰী, তেওঁ চেয়াৰ নম্বৰ 1876। 6 নম্বৰ আছে জামাল বাদশাহ 1 নম্বৰ জাৰাগুৰি এড্ৰেছটো, চেয়াৰ নম্বৰ 2063। 7 নম্বৰ আছে আতিকুত চামাক নম্বৰ 1 নাচনগুৰি, চেয়াৰ নম্বৰ 3433। ইব্ৰাহিম আলী ডাউকিজাৰ, চেয়াৰ নম্বৰ 691। 9 নম্বৰ আছে ভগৱত বৰ্মন গৰাইমাৰী, তেওঁৰ এড্ৰেছ চেয়াৰ নম্বৰ 3123। এইখিনিত মই আজি তেওঁলোকে 2023 আৰু 2024 কাৰণে সঞ্চালক হিচাপে মই আজি ঘোষণা কৰিলোঁ। গতিকে মই ইছলাম ডাঙৰীয়াক গৰাইমাৰী তেখেতক মই আমাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ 2 নম্বৰ সঞ্চালক হ'ব ৰাজাবুল ইছলাম বলিয়া জনাইছোঁ। বানি আছে তেখেতৰ চেয়াৰ নম্বৰ 3708। মই আমাৰ জনাইছোঁ। ইব্ৰাহিম আলী নম্বৰ 1 নাচনগুৰি আৰু 3725। জামাল বাদশাহ নম্বৰ 1 জাৰাগুৰি, চেয়াৰ নম্বৰ 2063। সাত নম্বৰ আছে আতিকুত চামাক নম্বৰ 1 নাচনগুৰি। সাধনৰ কাৰণে কাম কৰিছে আৰু আপোনালোকক এই নৱবৰ্ষতে মই আপোনালোকক অনুৰোধ জনাম, আপোনালোকে আমাৰ অফিচৰ লগতে যোগাযোগ কৰিব। বহুতটা স্কিম আহি আছে, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ স্কিম, অসম গভৰ্ণমেণ্টৰ স্কিম, নতুন স্কিম। গতিকে আপোনালোকে এজেণ্টৰ শেষ হোৱাৰ লগে লগে যাতে চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন এইটো চিন্তা কৰি পেলাই যিখিনি আমাৰ অসম গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম দিছে, এই স্কিমটো আমি যাতে ভাল, মই ইমানতে শেষ কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ সভাপতি ডাঙৰীয়াক কিছুমান সমাজসেৱকক তেওঁ সংবৰ্ধনা জনাবলৈ মই তেওঁক অনুৰোধ কৰিলোঁ। গৰাইমাৰী সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় চৌহদত 2023-24 বৰ্ষৰ সাধাৰণ সভা তথা যি আমাৰ সঞ্চালক মণ্ডলীৰ যি সভা অনুষ্ঠিত কৰা হৈছে,
এই সভাত উপস্থিত সভাৰ সভাপতি তথা কাৰ্যবাহী বিষয়া বিজয় বসুমতাৰী ছাৰ মঞ্চত উপবিষ্ট সংবৰ্ধনা অনুষ্ঠান কাৰ্যসূচীটো চলাবলৈ আহ্বান জনাইছে। সকলোৰে সহায় সহযোগিতা চলাই ল'বলৈ আগবাঢ়িছোঁ। ইয়াৰ মাজত ভুল ত্ৰুটি হ'লে সকলোৱে আশা ৰাখিছোঁ সকলোৰে বছৰটো খুব ভালে আৰু কুশলত কাটক। সম্বৰ্ধনা জ্ঞাপন কৰিম আজিৰ এই সাধাৰণ সভাৰ সভাপতি তথা কাৰ্যবাহী বিষয়া শ্ৰী বিজয় বসুমতাৰী ছাৰক ধন্যবাদ। ইয়াৰ পিছত আমি সাধাৰণ সভাৰ ৰিটাৰ্ণিং অফিচাৰ শ্ৰী মণিকান্ত বড়ো ছাৰক তেখেতক এখিনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বন্ধুসকল। ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। ধন্যবাদ। ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন ধন্যবাদ। ইয়াৰ পিছত ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা ধন্যবাদ। আমাৰ মাজত ধন্যবাদ। 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 অনুবেশন গ্ৰহণ সেইটো আমাৰ সম্পাদক মহোদয় আপোনালোকে গাই শুনাব। তাৰপিছত আটা, তাৰপিছত লোন নাই বৰ্তমান। আচ্ছা, টোটাল ব্যয় হ'ল আমাৰ মুঠ টোটাল ব্যয় হ'ল 1,71,76,806 টকা। লাভ আমাৰ লাভ 2 লাখ। মুঠ 1,73,76,806 টাকা। লাভ হ'ল আপোনাৰ 2 লাখ টকা। সম্ভৱ লাভ এইটো হ'ব পাৰে নহ'ব পাৰে। প্ৰতিবেদন পাঠ আৰু অস্থায়ী বছৰিকা হিচাপ পৰীক্ষাত প্ৰতিবেদন দাখিল। 5,32,213 টাকা 32 পয়সা। কমিশন পাইছিলোঁ রাইট NFS, তারপরে সবলীকরণ যোজনা, তারপর WBNP, তার মানে হল WBNP হল আপনার অঙ্গনবাদী অন্ন যোজনা করলে 5,32,213 টাকা 32 টাকা। কমিশন ট্রান্সপোর্ট চার্জ দিল 6,67,836 টাকা। ম্যানেজমেন্টের খরচ করছিল 55,510 টাকা। তার অন্যান্য খরচ আছে 30,000 প্রিন্টিং অ্যান্ড স্টেশনারি, ছাপা করা ছাপা বা বহিপত্র এইবিলাক 12,679 টাকা। চাউল MDMA চাউলৰ কমিশ্যন গ্ৰহণ কৰা আৰু বকেয়া কমিশ্যন চৰকাৰৰ পৰা পাবলগীয়া খতিয়ানসমূহ 4 তাৰিখ মই প্ৰতিবেদনখন যুগুত কৰাইছোঁ। আচ্ছা, মুঠ 24,51,781 টাকা 66 পয়সা। সম্ভাব্য লাভ 64,845 টাকা 86 পয়সা। PMD আৰু WBNP 6,61,385 টাকা। পঞ্চায়তৰ উপভোগটো বাদ দি পেলাই আমাক এটা উপভোগী দিছে, সেইটো হ'ল বহুমুখী মানে মাল্টিপাৰ্পাছ। অল ইণ্ডিয়া আমি এইটো চলাব পাৰোঁ। সেই গতিকে পঞ্চায়ত মানে কৰ্মচাৰী আচৰণ বিধি এইটো এটা আছে। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু এটা দিছে কি আমাৰ দৰমহা গাঁথনি কোনে কিমান অৰ্হতা থাকিব লাগিব, ছেক্ৰেটাৰী হ'বলৈ BA পাছ কিমান লাগিব, BA পাছ লাগে না। সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব।